हेलो बंधुসকল डीएलएड एंट्रेंस দিব বিচৰা সকলৰ বাবে ভাল খবৰ আহি গল 2025-26 চনৰ डीएलएड প্ৰি এন্ট্ৰি টেষ্টৰ নোটিফিকেশন ইয়া চাওক 2025-26 চনৰ डीएलएड প্ৰি এন্ট্ৰি টেষ্টৰ নোটিফিকেশন এইটো হল डीएलएड প্ৰি এন্ট্ৰি টেষ্টৰ নোটিফিকেশন ইয়াৰ অনলাইন স্টাৰ্টিং ডেট টু হল 18 মে 2025 আৰু ইয়াৰ লাষ্ট ডেট হল 5 জুন 2025 तो एक ही दिनर ভিতৰত যদি আপুনি ডিএলএডৰ এন্ট্ৰেন্স দিম বুলি ভাবি আছে তো আপুনি এক ही দিনৰ ভিতৰত অনলাইন এপ্লিকেশন ফৰ্ম ফিল আপ কৰিব আৰু এপ্লাই কৰাৰ পিছত फ्रेंड्स আপোনালোকে এডমিট কাৰ্ড 5 জুলাই তাৰিখৰ পৰা আপোনালোকে এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব আৰু ইয়াৰ পিএনটি টেষ্ট কন্ডাক্ট কৰিব 13 জুলাই 2025 13 জুলাই পিএনটি টেষ্টৰ एग्जाम কন্ডাক্ট কৰিব আপোনালোকে 13 তাৰিখে পিএনটি টেষ্টৰ एग्जाम দিব পাৰিব কালটো ডিক্লেৰেশন কৰিব 28 জুলাই 2025 28 জুলাই তাৰিখে ইয়াৰ ৰিজাল্ট ডিক্লেয়াৰ কৰিব তো আপুনি এপ্লাই কৰাৰ পিছত যদি আপুনি শৰ্ট লিস্টেড হয় আপুনি 28 জুলাইৰ পিছত আপুনি এডমিশন লব পাৰিব ইয়াৰ এলিজিবিলিটি বুলি ক'লে ইয়াৰ ডিএলএড এডমিশন লম বুলি ভাবি আছে তো ইতিমধ্যে আপোনালোকে জানে ইয়াৰ এলিজিবিলিটি কি মিনিমাম হায়াৰ সেকেন্ডাৰী পাস হ'ব লাগিব আৰু মিনিমাম পাৰ্সেন্ট 50% হ'ব লাগিব আৰু যদি আপোনাৰ গ্ৰেজুৱেচন আছে বা গ্ৰেজুৱেট আছে আপুনি 50% নহলো এপ্লাই কৰিব পাৰিব ইয়াৰ ক্ৰাইটেৰিয়া কিনি চাই লব আৰু আপোনালোকে যদি ডিএলএড এন্ট্ৰেন্স দিম বুলি ভাবি আছে বা এডমিশন লম বুলি ভাবি আছে তো ইতিমধ্যে আপোনালোকে জানে ইয়াৰ এলিজিবিলিটি বিলাক তো ইয়াৰ এপ্লিকেশন ফি বুলি ক'লে আপোনালোকে ফৰ্ম ফিল আপ কৰোতে আপোনাৰ ফি 600 টকা এটা পে কৰিব লাগিব কেনেকৈ এপ্লাই কৰিব এইটো এপ্লাই কৰিব হলে ইয়াৰ অফিচিয়েল ওয়েবসাইট HCRT ইয়াতে চাওক hrtpay.co.in এই অফিচিয়েল ওয়েবসাইটত গৈ আপোনালোকে অনলাইন এপ্লিকেশন কৰিব পাৰিব অনলাইন এপ্লাই কৰিব পাৰিব फ्रेंड्स অনলাইন এপ্লাইটো কেনেকৈ কৰিব যেহেতু 18 মেৰ পৰা স্টাৰ্ট হ'ব এতিয়ালৈকে স্টাৰ্ট হোৱা নাই অহাকালিৰ পৰা স্টাৰ্ট হ'ব তো কেনেকৈ এপ্লাই কৰিব লাগে মই পৰৱৰ্তী ভিডিঅত দেখুৱাম স্টেপ বাই স্টেপ দেখুৱাম তো মোৰ পৰৱৰ্তী ভিডিঅ আপোনালোকে চাবলৈ নাপাহৰিব ইয়াৰ লগতে এজ বা আপোনাৰ আদাৰ্স ক্ৰাইটেৰিয়া বিলাক फ्रेंड्स আপোনালোকে চাই লব বা ইতিমধ্যে আপোনালোকে জানে যদি আপোনালোকে নাজানে চাওক মিনিমাম 18 ইয়াৰ্স হ'ব লাগিব আৰু ম্যাক্সিমাম 34 ইয়াৰ্স হ'ব পাৰিব ইয়াতকে বেছি হলে এপ্লাই কৰিব নোৱাৰিব অথবা ইয়াতকে কম হলেও এপ্লাই কৰিব নোৱাৰিব তো এনেকৈ আপোনালোকে যদি ডিএলএড প্ৰি এন্ট্ৰি টেষ্টৰ एग्जाम দিব বিচাৰি আছে আপোনালোকে এনেকৈ 18 মেৰ পৰা এপ্লাই কৰিব আৰু আপোনালোকে ওহা 13 জুলাইত আপোনালোকে एग्जाम দিব পাৰিব তো फ्रेंड्स মোৰ ভিডিওটি হেলৈকে চাই থকাৰ বাবে সকলোলৈকে ধন্যবাদ আগলৈ এনে ধৰণৰ নতুন নতুন ভিডিঅ আপডেট বিলাক দি থাকে মোৰ চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰিব ধন্যবাদ Thanks for watching.